আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা যিসকল বানাক্ৰান্ত সেই বানাক্ৰান্তসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ ক্ষয়ক্ষতিৰ বুজ লোৱা বা যি পৰিস্থিতি সেই পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ধেমাজি সমাদৰকৈ জোনাইৰ বিভিন্ন অঞ্চল শতাধিক গাঁও এতিয়া বানৰ কবলত পৰিছে আৰু চিমেণ্ট চাপৰিৰ ইতিমধ্যে 4জনকৈ লোক উটি গৈছিল কিন্তু তাৰে 3জনক জীৱনতে উদ্ধাৰ কৰা হৈছিল আৰু এজন লোক বৰ্তমানে সন্ধানহীন হৈ আছে এক অবৰ্ণনীয় পৰিস্থিতি জোনাই আৰু ধেমাজিত এক অবৰ্ণনীয় পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত পানী বাগৰিছে ৰেলৱে দলং পৰ্যন্ত বাঢ়নি পানীয়ে উটুৱাই নিছে শতাধিক গাঁও এতিয়া বানৰ কবলত পৰিছে যিসকল লোক আছে সেইসকল লোক বানাক্ৰান্তসকলক আশ্ৰয় শিবিৰত স্থান দিয়া হৈছে দুগৰাকীকৈ মন্ত্ৰীক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতেই সেই স্থান পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে এই স্থানত যেহেতু দুয়োগৰাকী মন্ত্ৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আৰু এই ক্ষেত্ৰত কি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰু গাই আছে চোৱা চিতা কৰিব লাগে আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক আৰু এইবাৰ আজি মই অলপ পিছতে আমি বহিম ঠিক কৰিম যাতে আমি 1 মাহমানৰ ভিতৰত গোটেই এছেছমেণ্ট নি তেখেতসকলক যাতে যিখিনি ক্ষতিপূৰণ সেইখিনিও দি দিব পাৰোঁ দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ 515 যি ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথটো যথেষ্ট পানী আছিলে ঠিক একেধৰণে ৰেলৱে ব্ৰিজখনো ইতিমধ্যে খহি পৰিছে গতিকে এই যাতায়াত ব্যৱস্থাটো মানে ৰেলৱেৰ উচ্চপদস্থ বিষয়া এতিয়া আহিছে তেওঁলোকে চোৱা চিতা কৰিছে আৰু এতিয়া ৰেলখন নিশ্চয় চিলাপথাৰলৈকে আহিব পাৰিব তাৰ সিফালে যাব নোৱাৰিব গতিকে সেইকেইজন দলংখন নিৰ্মাণ কৰোঁতে নিশ্চয় সময় লাগিব জোনাইৰ লগত বা পাতিহঁতৰ লগত আমাৰ ৰেলৰ যিটো যোগাযোগ সেইটো অলপ ব্যাহত হ'ব এইটো নিশ্চিত কিন্তু চিলাপথাৰৰ পৰা ৰেল চলাচল অব্যাহত এটা কথা যিহেতু গোটেই সামগ্ৰিক বান পৰিস্থিতিটো অৰুণাচলৰ লগত যথেষ্ট জড়িত হৈ আছে এতিয়া যেনেকৈ গাইনদীখন যেতিয়া তাত খহি গ'ল ব্লক হৈ গ'ল ইয়াৰ লগে লগে ধেমাজিত এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল এনেধৰণে অৰুণাচলৰ লগত যোগসূত্ৰ হিচাপে আপোনালোকে অৰুণাচলৰ লগত সঘনাই কথা বতৰা হৈ থকা হৈছে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যিসকল বিষয়া আৰু অৰুণাচলৰ যিসকল বিষয়া তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে এইটো যোগাযোগ ৰাখিছে আৰু তাৰ উপৰিও আমি অৰুণাচলৰ কাৰণে এইবাৰ খুব ভয়াৱহতা আহি পৰিছে আৰু গাই নদীৰ যিখিনি কথা সেইখিনিক আমি সৈন্যবাহিনীৰ লগত যোগাযোগ কৰি তেখেতসকলক সহায় বিচাৰিছোঁ আৰু মানে মই এটা ভাল বুলি ভাবিছোঁ সৌভাগ্য বুলি যে গাই নদীৰ যি ভয়াৱহতা সেইটো দূৰ হৈছে পানী যি ধৰণে তাৰ পৰা বহুত যদি 3-4 দিনৰ পানী জমা হওঁতেন আমাৰ কাৰণে ভয়াৱহ হৈছে লাগে কিন্তু তাৰ আগতে আমাৰ স্থানীয় বিধায়ক ভূৱন কেকু ডাঙৰীয়া আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া তেখেতসকলে একেবাৰে ৰাইজৰ লগত যোৱা দিনটোত একেবাৰে নিজে একাত্মকভাৱে লাগি কেনেধৰণে তেওঁলোকক ৰেস্কিউ কৰিব পৰা হয় আৰু নদী কিনাৰত যিসকলৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকে খালি দিনটো কাম কৰি আজি এনেধৰণৰ কেম্পলৈ আহিলে কিছু সংখ্যক আমাৰ লাইফ ষ্টকৰ অসুবিধা এটা আছে তাকো আমি এছেছমেণ্ট কৰি আমাৰ ডিচিক কৈছোঁ যে অনাগত দিনত যাতে হয় কিন্তু জীৱনৰ নিৰাপত্তাটো আমাৰ সকলোতকৈ ডাঙৰ কথা সেইকাৰণে আমি যাতে সকলো নিৰাপত্তা থাকিব পাৰে তাৰ বাবে আমাৰ স্কুলসমূহলৈ নিৰাপদ স্থানলৈ অনা হৈছে আৰু আজিৰ পৰা আমাৰ ৰিলিফো দিয়া আৰম্ভ কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ হস্তমত আছে আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিসমূহ গাঁৱৰ ভিতৰলৈ হোৱাৰ বাবে আমাৰ যথেষ্টখিনি সুবিধা আছে গাই নদীত যি ধৰণে আচলতে এটা ভূমিস্খলন হৈ বন্ধ হৈ পৰাৰ কথা ইতিমধ্যে ওলাই আছে এই বিষয়টোলৈ যোৱাকালিৰ পৰাই কাম আৰম্ভ কৰিছে তাত আৰ্মীয়ে এতিয়া সেই গাই নদী মুখখন অকণমান ক্লিয়াৰ কৰিছে আৰু আমাৰ ইয়াত যেনেধৰণে আমি ভাবিছিলোঁ ডাউন ষ্ট্ৰীমত বহুতখিনি হ'ব বুলি আমি সষ্টম হৈ আছোঁ
যিকোনো বিপদৰ পৰা আজি ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰোঁ আমি দুইজন মন্ত্ৰী বিধায়ক সাংসদৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আহিছে সকলোৱে মিলি আমি ৰাইজক সহায় কৰিবলৈ আজি আহিছোঁ আৰু আমি সকলো সুস্থ হৈ আহিছোঁ চাৰিজন কৰিলোঁ কালি চিমেণ্টত যে ঠাণ্ডাখিনি হৈছে তাৰে তিনিজন মেম্বাৰ আছে এজন এতিয়া আমি সেইকাৰণে আমাৰ জীৱনৰ নিৰাপত্তাটো এবাৰ হঠাতে হোৱা এইখিনিতো আৰু প্ৰকৃতিৰ এটা হেৰি হৈছে আমি যাতে অনাগত এই সময়খিনিত কোনো যাতে বিপদত পৰিব